শ্লোগান দিয়া ল'ৰাও নতুন নতুন ওলাইছে এইবাৰ। আরে বেটা তুমি দিছে আৰু আৰু ওলাইছে দুটা মোক নাম শুনিব ইলিয়াছৰ মাত ভাঙি গৈছে নতুন নতুন ওলাইছে বোলো নাই মই ভাবিছো আবু বক্কৰে ক'ব আবু খাই ওলাই কিন্তু কৈ টেলেণ্ট চাৰ্চ নতুন নতুন টেলেণ্টবিলাক চাৰ্চ কৰি উলিয়াব কোনোবাই ভালকৈ বক্তৃতা দিব কোনোবাই ভালকৈ কথা ক'ব এই যে এইটো পঢ়িছে চবে কৰিব নোৱাৰে এই কালাম ঘৰুৱা মানুহ ঘৰুৱাকে কথা কৈছিলো কি বক্তৃতা দি থাকি ভাল লাগিব দুদিন আগত কালামে কথা কওঁতে কঁপিছিল আজি মাইক পালে এৰিব নিবিচাৰে অকল কালাম ঠিক হোৱা নাই ইন্দিৰা গান্ধীৰ এই অৱস্থা আছে পঢ়িব ইন্দিৰা গান্ধীয়ে এদিন কান্দি কান্দি আহি তেওঁৰ বান্ধৱী পাপুল জয়কাৰক কৈছিল যে মই ভালকৈ কিয় কথা ক'ব নোৱাৰে তেতিয়া বিৰোধী পক্ষই ইন্দিৰা গান্ধীক কৈছিল বংগী গৰিয়া বোবা পুতলা তেতিয়া তেওঁক বক্তৃতা দিব শিকাইছিল পাপুল জয়কাৰ তেওঁৰ বান্ধৱীয়ে বোলে তোৰ পেহী বিজয়লক্ষ্মী চন্দ্ৰীকে সুন্দৰ বক্তৃতা দিয়ে কিমান ভোট খুজিম আৰু এইবিলাক কথা ভাল নতুন চামৰ মাজত লাগে বিজয়লক্ষ্মী পণ্ডিতৰ ওচৰত বক্তৃতা কেনেকে দিয়ে ইন্দিৰা গান্ধীয়ে তাৰ পিছত ইন্দিৰা গান্ধীয়ে এনেকুৱা কথা কয় আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে এনেকে কিনাৰত শুনি থাকে নাথাকে আজিৰ নিচিনা প্ৰধানমন্ত্ৰীয়ে হাকুটি নকৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ছাতি লৈ ইন্দিৰা গান্ধীক গাড়ীলৈকে নমাবলৈ যায় নাযায় এই বিৰোধী বিলাকে বিভিন্ন ধৰণেৰে সমাজত অপপ্ৰচাৰ চলাই বিভ্ৰান্তিৰ সৃষ্টি কৰে ইন্দিৰা গান্ধী ডাঙৰীয়ানীৰ কথাটো এইকাৰণে মই কলো যে কেইদিনমানৰ আগত যেতিয়া তৰুণ গগৈ ডাঙৰীয়াই গৌৰৱ গগৈ ডাঙৰীয়াক প্ৰাৰ্থী দিছিল বহুতে পাহৰি গ'ল আমাৰ নতুন ল'ৰাবিলাকৰ মনত থাকিব ছ'চিয়েল মিডিয়াত গৌৰৱ গগৈ হাঁহিছিল কথাই ক'ব নোৱাৰে বুলি কৈছিল তেতিয়া মই MP হলো লোকসভাত গৌৰৱ গগৈ উঠিলে নৰেন্দ্ৰ মোদী ডাঙৰীয়া পলাই গুচি যায় চকুৰ আগত থিয় কৰি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক কয় কৰে নকয় কিমান অপপ্ৰচাৰ কৈছিল নে ৰাহুল গান্ধী ডাঙৰীয়াক কিমান অপপ্ৰচাৰ কৈছিল নে নাই এতিয়া ৰাহুল গান্ধী ডাঙৰীয়াই যেতিয়া কথা কয় এক ৰাহুল গান্ধী আৰু 500 বিজেপি কপি থাকে লাগে না কেইদিনমানৰ আগত কান্দিলৰো আধা কাটি আধা আজিকালি ছ'চিয়েল মিডিয়াত দিলে এতিয়া বিক্ৰী বন্ধ হৈ গ'ল ইমান তেওঁলোকৰ চেল নহ'ল এইবিলাক কথা ৰকিবুল ইছলামৰ কথা নকয় কয় নেকি ইমান নকয় কাৰণ তেওঁলোকৰ চৰ্দাৰকে মই যেনেধৰণেৰে কওঁ চৰ্দাৰ সিঙক কওঁ জানো চৰ্দাৰ সিং বুজি পাইছে নহয় এতিয়াও বোধহয় এনেকে কৰি শুনি আছো মই সেইকাৰণে মই দেখিছো যে টেলেণ্ট চাৰ্চ কৈছো নহয় এইবিলাকৰ প্ৰয়োজন আছে সমাজত উঠি অহা মানুহসকলক কাৰ কি প্ৰতিভা আছে ভগৱান আল্লাই চবকে কাৰোবাৰ কিবা প্ৰতিভা আছে কিছুমান ল'ৰাই অলপ পঢ়িলে মনত থাকে কিছুমান পঢ়িলে গোটেই দিন পঢ়িলেও মনত নাথাকে বেলেগ এটা কথা ক'বলৈ গৈ আছো বহুদিন MLA হলো MP হলো এতিয়া যিখিনি মানুহে মোক ইমান মৰম কৰিছে তাৰ পৰা টেলেণ্ট চাৰ্চ কৰি সমাজখন আমি ভালকৈ গঢ়ি যাব এই যে আমাৰ যে ল'ৰাবিলাক এই ল'ৰাবিলাকে এতিয়া দেখিলো মই এইকেইটা দিন আজি মোৰতো এই শকত আপত মানুহ নিয়মমতে ভাগৰি যাব লাগিছিল হয় নহয়
আবহাওয়া কিছু নামি আহিছে ভাগৰি গৈছে আমাৰ যিটো মাজে মাজে টোপনি আহিছে কিন্তু মইতো এনেকৈ আছো আছোনে নাই তাতে মই এনেকৈ আছো নহয় হয় না এইবিলাক সময় হ'ল নেতৃত্ব যেতিয়া ল'ব দায়িত্ব সহকাৰে ল'ব মই মোৰ মানুহসকলক কাজিবোৰ চাই আছো বৰষুণত টিভি নতুনকৈ জিঅ' মাৰি ওলাইছে গোটেই মানুহবিলাকক চাইছো নতুন নতুন ল'ৰা কোন কোন ওলাই আহিছে দৰকাৰ কি প্ৰতিভা আছে ভালকৈ পঢ়া ল'ৰাবিলাকতো ক'ৰবাত ক'ৰবাত সংস্থাপন নিজে হৈ যাব নহ'ব জানো ফাৰ্ষ্ট ডিভিজন পাছ কৰিব ভালকৈ হৈ যাব ছেকেণ্ড ডিভিজন পাছ কৰিব ক'ৰবাত হৈ যাব ইভেন থাৰ্ড ডিভিজন পাছ কৰিলেও বা বি এ পাছ বুলি ক'ব থাৰ্ড ডিভিজন পাছ কৰিছে ক'ৰবাত ক'ৰবাত কিবা এটা কৰি খাব মোৰ দুটা ল'ৰা ধৰি ল'লো মোৰ এটাই ল'ৰা এটা ল'ৰা চোকা এটা ল'ৰা MLA হ'ল এটা ল'ৰা গাধা মই গাধা ল'ৰাটোক পেলাই দিম মোৰেতো ল'ৰা হয় নহয় যাৰ যি প্ৰতিভা আছে তাক বিচাৰি বিচাৰি উলিয়াব লাগিব উচাই পেলাই তাক সেইটো খাপত লগ খাই দিব হয় নহয় সেইটোকে আজি মই তেওঁলোকে চিন্তা কৰি আছো ফাৰ্ষ্ট ডিভিজন পাছ কৰা ছেকেণ্ড ডিভিজন পাছ কৰা থাৰ্ড ডিভিজন পাছ কৰা বিভিন্ন প্ৰকাৰে আমি মোকাবিলা কৰিম ক'ত কেনেকৈ কৰিব পাৰোঁ কাৰোবাৰ চাকৰি ওলালে আমি কেনেকৈ তেওঁলোকক পৰীক্ষা দিম ক'ৰবাত আমি লোন দি কেনেকৈ কৰিম কিন্তু যিটো চাকৰি একো নাপায় ফাৰ্ষ্ট ডিভিজন পাছ কৰি ডিল কৰিব যদি ঘৰখনে তেওঁলোকক বেয়া ব্যৱহাৰ কৰে মনটো বেয়া নহ'ব জানো মন বেয়া হ'লে কি কৰিম লাহে লাহে ভাবিব মই একেটা বাপেকৰ মানুহ নকৰে মোৰ মগজ নাই বেয়া ল'ৰা পালন কৰি ড্ৰাগছ কৰা আৰম্ভ কৰিব এবাৰ যদি ড্ৰাগছ খাই দিলে তাৰপিছত ওলাই অহাটো দিগদাৰ হয়নে নহয় গতিকে মই যদি প্ৰতিনিধি হওঁ সেই মানুহখিনিও যাতে বেয়া নহয় সমাজখন বেয়া নহয় বাপেক মাক যাতে ভালকৈ থাকে তাকো চিন্তা কৰিব লাগিব নহয় সেইকাৰণে মই কৈছোঁ যে সেই ল'ৰাসকলৰো প্ৰতিভা আল্লাই দিছে ক'ত দিছে বিচাৰি উলিয়াব লাগিব তাৰ কাৰণে মই যেতিয়া লাষ্টৰ ফালে মন্ত্ৰী থাকিলো কোনো সমষ্টিত আকৌ 26টা সমষ্টিত আজি কৈছো হিমন্ত বিশ্ব এনেকৈ ক'ব মোৰ পৰা ওলাই তেনেকৈ কৰিলে তেওঁ দুখন ITI কৰিছো দুখন ITI এখন গৰুমৰা আৰু এখন আপোনাৰ কাঠপাৰাৰ ওচৰত ইয়াত এখন কৰিব শেষত বিজেপিয়ে নকৰিব ঘৰ চৰ চব হৈ গ'ল আমাৰ ITI কি হয় বুজিয়ে নাপায় আমি ITI কি বুজি পায় আমাৰ এতিয়া IIT বুলি ক'বা দিছে ৰখি বুলিছে ITI ভুল ক'লে নাকি নাই কোৱা ভুল ITI কি কৰে জানা ITI ড্ৰাইভাৰৰ শিক্ষা দিয়ে ইলেক্ট্ৰিচিয়ান দিয়ে মেকানিক বনায় কম্পিউটাৰ শিকায় এই SIDটো মই এখন খুলিছোঁ তেনেকৈ চব টি গাৰ্ডেনৰ ল'ৰা বেছিকৈ তাত শিকে এই ITIৰ পৰা পাছ কৰি বহুতে ভাল ড্ৰাইভাৰ আছে ড্ৰাইভাৰ হ'লেতো আপোনাৰ ভাল এটা ঘৰখন চলিব নচলিব ভাল ইলেক্ট্ৰিচিয়ান হ'লে দোকান এখন খুলি ভালকৈ চলিব পাৰিব আজিকালি ইলেক্ট্ৰিচিয়ানো বহুত অভাৱ প্ৰাইভেট কোম্পানীবিলাকততো চৰকাৰীতকৈ বেছি আপোনাৰ ইলেক্ট্ৰিচিয়ানৰ কাৰণে বিভিন্ন ট্ৰেড থাকে বিভিন্ন ট্ৰেড শিক্ষিত ল'ৰা আছে নহয় তোমাকে গুগলত চাৰ্চ কৰিবা আইফোন আছে কাৰোবাৰ আইফোন কোনে উলিয়াইছিল কোৱাচোন ষ্টিভ জবছ পঢ়া শুনাত ইমান ভাল নাছিল কলেজৰ পৰা ড্ৰপ আউট হৈ গৈছিল সি অকণমান এই কম্পিউটাৰ তত্ত্ববিলাক কৰি থাকে সেইকাৰণে পঢ়া শুনা কৰিব নোৱাৰে কলেজৰ পৰা ওলাই দিয়াৰ পিছত ঘৰত সৰুকে গাৰাজ এটাত এইবিলাক আৰু আজি পৃথিৱীৰ বিখ্যাত এই আইফোনটো ধনী মানুহে ব্যৱহাৰ কৰা আইফোনটো তেওঁ বনাইছিল বিল গেটছ ধনী মানুহ কলেজ ড্ৰপ আউট তেওঁলোকে জানে সেই কম্পিউটাৰ যিবিলাকে তাত পঢ়িছিল সেইসকলে তাত আজি চাকৰি পায় কথাবিলাক বুজিছে সেইকাৰণে মই কৈছো যে এই যে গৌৰৱ গগৈ ডাঙৰীয়াই যোৱাকালি 5টা গেৰেণ্টি উলিয়াইছে পাইছেনে আপোনালোকে 5টা গেৰেণ্টি কি কাম কৰিম 50,000 নে কিমান টকাকৈ মহিলাসকলক ব্যৱসায় কৰিব দিব নহয় 5টা গেৰেণ্টি এই গেৰেণ্টি চৰকাৰ অহাৰ পিছত যদি নকৰে ৰাহুল গান্ধী ডাঙৰীয়াই নিজে আহি কৰাব দৰকাৰ হ'লে সেইখিনি মানুহকে আঁতৰাই দিব
3 মাহৰ ভিতৰত যিখিনি কথা দিছিল গেৰেণ্টি সেইখিনি কাম কৰিছিল। এতিয়া মই কৈছো যে বহুত দিন বিধায়ক থাকিলো, এমপি থাকিলো, গেৰেণ্টি 5টা চৰকাৰ হ'ব, গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত পৰিয়াল কেন্দ্ৰিক ভাল, আমাৰ ব্যক্তিগত ভাল, পেকেজ আনিব, পেকেজত কি থাকিব সেইটো আপোনালোকক কম আমি, যিটোৱে বেছি ভোট দিয়ে পেকেজ দিব সেইটো টাৰ্মিলে কৰিব। লগতে আমি আলোচনা কৰিছো যে বিধায়ক হিচাপেও 9টা গেৰেণ্টি লিখিতভাৱে 3 তাৰিখে আপোনালোকক আনি দিম, তেতিয়াহে হ'ব, নহলে গতানুগতিক হৈ থাকিলে কি হ'ব? 9টা গেৰেণ্টি। কি গেৰেণ্টি? এই যে খেতি কৰে, এগ্ৰিকালচাৰ কোনো বহুতে বুজি নাপাওঁ, সেইকাৰণে মই কৈছো খেতি কৰে, সেই ল'ৰা ছোৱালী মানুহটোৰ কেনেকৈ ইনকামটো বাঢ়িব। মইতো এটা সলনি কৰি দিবলৈ বিচাৰিছো। এতিয়া মোক আপোনালোকে খুব বেয়া পাব, কি বেয়া পাব?